আশাবাদী নোহোৱাৰ মূল কথাটো হৈছে যে এই চাৰ্জশ্বিটখন যে প্ৰস্তুত কৰিলে ৭,০০০ পৃষ্ঠাৰ সেইখন চাগে মহাভাৰত ৰামায়ণতকৈ দীঘলেই হ'ব। এই জুবিন দাক হত্যা কৰা হৈছে বুলি কোৱাৰ পাছত ছিংগাপুৰত কি পৰিস্থিতিত জুবিন দাক হত্যা কৰিলে, কোনে হত্যা কৰিলে, সেইটো তদন্ত আচলতে ছিংগাপুৰত কৰা উচিত আছিল। কিন্তু আজিৰ দিনটোলৈকে আজি আপোনাৰ চাৰ্জশ্বিট দাখিল কৰিলে যদিও কিন্তু ইনভেষ্টিগেশ্যন যি অফিচাৰ আছিলে আইঅ'ই আপোনাৰ ছিংগাপুৰত ঘটনাস্থলীত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত নকৰিলে। গতিকে আপুনি বহুত কাহিনী লিখি আনিলেও আচলতে কোৰ্টতটো কাহিনী শুনি আপোনাৰ জাজে জাজমেণ্ট নিদিয়ে। ডেফিনেটলি কোৰ্টত আপোনাৰ তথ্য প্ৰমাণে বিচাৰিব, এভিডেন্সে বিচাৰিব। গতিকে আমি যিবিলাক মূল কথা কৈ আছিলোঁ যে আমি কৈছিলোঁ যে জুবিন দাক ছিংগাপুৰলৈ বিজেপি চৰকাৰে লৈ গৈছিলে, হাই কমিশ্যন অফ ইণ্ডিয়াই লৈ গৈছিলে আৰু হাই কমিশ্যন অফ ইণ্ডিয়াৰ অনুষ্ঠানলৈ যাওঁতে জুবিন দাৰ হত্যা হৈছে। আৰু হত্যাকাৰী কোন বুলি ক'লে আমি দেখিবলৈ পাইছিলোঁ যে আপোনাৰ তাতে য়ট পাৰ্টি আয়োজন হৈছিলে ছিংগাপুৰৰ সাগৰত আৰু সেই য়ট পাৰ্টিৰ উদ্যোক্তা আছিলে তন্ময় ফুকন। তন্ময় ফুকন গ্ৰেপ্তাৰ নাই হোৱা আজিৰ দিনটোলৈকে, বা য়ট পাৰ্টিত অংশগ্ৰহণ কৰা সেই 15জন ব্যক্তি আজিৰ দিনটোলৈকে আচলতে গ্ৰেপ্তাৰ নহ'লে। গতিকে তেওঁলোকৰ গ্ৰেপ্তাৰ অবিহনে যিবিলাক মূল কালপিট, আজি তন্ময় ফুকন বা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোক মূল কালপিট। কাৰণ জুবিন দাৰ যিটো আপোনাৰ ছিংগাপুৰৰ যিটো য়ট পাৰ্টি আছিলে সেইটো উদ্যোক্তা তেওঁলোক আছিলে। গতিকে উদ্যোক্তাকটো গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে সেইকাৰণে আমি এটা কথাই কৈছোঁ যে এই যিটো চাৰ্জশ্বিট সেই চাৰ্জশ্বিটটো হ'ব আধৰুৱা চাৰ্জশ্বিট। ইয়াত আচলতে মূল কালপিটক ঢুকি পোৱা নাই। আমি আচলতে জুবিন দাৰ হত্যাকাণ্ডটোক লৈ এটা কথাই আগৰে পৰা কৈ আছিলোঁ যে এইটো কোনো কাৰণতে SITৰ জৰিয়তে তদন্তটো সম্ভৱ নহয়। আমি আৰম্ভণিৰ দিনটোত কৈছিলোঁ যে এই তদন্তটো CBIক কৰিবলৈ দিব লাগে, কিন্তু CBIক হিমন্ত বিশ্ব শৰ্মাই নিদিলে। কি স্বাৰ্থত নিদিলে তেওঁহে জানিব সেই কথাটো। আৰু কি আমাৰ সন্দেহটো হৈছে যে যিহেতু আপোনালোকে এটা খবৰ নিশ্চয় জানিছিলে যে হাই কমিশ্যন অফ ইণ্ডিয়াই এই জুবিন দাৰ যিটো সংগীতানুষ্ঠান সেইটো প্ৰেজেণ্ট কৰাৰ সময়ছোৱাত জুবিন দাৰ হত্যা হোৱাৰ পাছতো গল্ডেন থ্ৰেডছৰ আচলতে ফেশ্বন শ্ব' চলি আছিলে বুলি অভিযোগ আহিছিলে। আৰু সেই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোলৈকে কোনো স্পষ্টীকৰণ নিদিলে বা গল্ডেন থ্ৰেডছৰ কোনো ব্যক্তিক আচলতে সোধপোছ কৰা আমি গম নাপালোঁ আজিৰ দিনটোলৈকে। গতিকে আধৰুৱা হৈছে তদন্তবিলাক। কেৱল শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত বা শেখৰ জ্যোতি তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেই যে তেওঁলোকক আপোনাৰ শাস্তি দিয়া বুজায় বা আজি চাৰ্জশ্বিট দাখিলেই যে তেওঁলোকৰ শাস্তি হ'ব সেই কথাটো কেতিয়াও নহয়। কাৰণ মই এটা কথা পুনৰ দোহাৰিছোঁ যে কোৰ্টে সদায় প্লেচ অফ অকাৰেঞ্চ, ঘটনা য'ত ঘটিছে তাত আপোনাৰ কেনেকৈ ঘটনাটো ঘটিছিলে সেই বস্তুটো তাত বিচাৰিব কোৰ্টে। গতিকে সেইটো যদি দাখিল কৰিব নোৱাৰে তাত ৭,০০০ পৃষ্ঠাৰ আপোনাৰ অভিযোগনামা দাখিল কৰিলেও মানে কোনোবা সুৰুঙাই দি এই অভিযুক্তবিলাক সাৰি যাবও পাৰে। তেওঁলোক কিন্তু মই এটা কথা আৰু ক'ম আপোনালোকক যে এই যে ব্যক্তিক যিকেইগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সেই লোকসকলে শাস্তি পালেই যে জুবিন দাই ন্যায় পাব সেই কথাটো আমি কেতিয়াও নকওঁ। কাৰণ জুবিন দাৰ যিটো অনুষ্ঠান সেইটো প্ৰেজেণ্ট কৰিছিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে ছিংগাপুৰত থকা হাই কমিশ্যনে। গতিকে তদন্তৰ আওতাত হাই কমিশ্যন অহা নাই, বিদেশ মন্ত্ৰণালয় অহা নাই, য়ট পাৰ্টিৰ 15জন ব্যক্তি অহা নাই, য়ট চালকজন অহা নাই। হিমন্ত বিশ্ব শৰ্মা নিজেও আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত তেওঁৰ লগত এটা যোগাযোগ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ। গতিকে সেই অনুষ্ঠানবিলাক যেতিয়ালৈকে তদন্তৰ আওতাত নাহিব, তেওঁলোকৰ নাম যেতিয়ালৈকে চাৰ্জশ্বিটখনত নাহিব তেতিয়ালৈকে আমি এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাই ন্যায় পাব বুলি আমি কেতিয়াও নাভাবোঁ। সেই কথাটো স্পষ্ট। সেই ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটটোত বিজেপি চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া আছেনে নাই, সেই ৭,০০০ পৃষ্ঠাৰ যিটো চাৰ্জশ্বিট তাত হিমন্ত বিশ্ব শৰ্মাৰ নামটো আছেনে নাই, এই ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটটোত ৰিণিকী ভূঞা শৰ্মা গল্ডেন থ্ৰেডছৰ স্বত্বাধিকাৰী তেওঁৰ নামটো আছেনে নাই, হোটেল গেটৱে স্বত্বাধিকাৰী আপোনাৰ মৃগাংক হাজৰিকাৰ নামটো আছেনে নাই, আৰু য়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকনৰ আচলতে নামটো তাত আছেনে নাই, আৰু আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক যিবিলাকে জুবিন দাক মদ খুৱাই মাৰিলে বুলি অভিযোগ কৰা হৈছে সেই মানুহবিলাকৰ নামবিলাক আচলতে এই চাৰ্জশ্বিটখনত আছেনে নাই সেই প্ৰশ্নবিলাক আহিব। গতিকে আমিতো নেদেখিলোঁ, আমিতো কোনো এনেকুৱা মূল কালপিটবিলাকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ কৰাও নেদেখিলোঁ, সোধপোছ কৰাও নেদেখিলোঁ। গতিকে এই যে আপোনাৰ আজি চাৰ্জশ্বিট দাখিল কৰা হৈছে এইবিলাক আচলতে কেৱল পুথি খলিহনাবিলাকক এতিয়া আচলতে শাস্তি দিবৰ কাৰণে যদিও তেওঁলোকে অভিযোগনামা দিছে তাতো বহুত গণ্ডগোলটো দেখিছোঁৱে আমি, কিন্তু মূল যিবিলাক কালপিট মালিকবিলাকক ধৰিব পৰা নাই। সেই কথাটো কৈছোঁ আপোনাক। মালিক যিবিলাক হয়, মালিক হৈছে হিমন্ত বিশ্ব শৰ্মা, মালিক হৈছে আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া, মালিক হৈছে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, সেই মালিকবিলাকক আচলতে SITয়ে ঢুকি নাপালে। গতিকে এইটোক লৈ আমি কোনো কাৰণতে সন্তুষ্ট নহয়।